প্ৰস্তুতি অসম ভাওনা সমাৰোহৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। আপোনালোকে দেখিছেই বিভিন্ন লোক আহি ইয়াত কাম কৰিয়ে আছে আৰু সকলোৱে খা খবৰ ৰখাইছে। 6 চনৰ পৰা যেনেকৈ আমাৰ ভাওনা সমাৰোহভাগি কৰি অহা হৈছে, এই বছৰ তাতকৈ অকণমান বিশেষভাৱে বেছিকৈহে জোৰ দি কাম কৰা হৈছে আৰু সকলোৱে উৎসাহ দেখিছোঁ। মাজুলীৰ ৰাইজ অতি আগ্ৰহে আগবাঢ়ি আহিছে, সকলোৱে যোগাযোগ কৰিছে। নিশ্চয় ভাওনা সমাৰোহ ভাল হ'ব বুলি আশা কৰিছোঁ। 500 সূত্ৰধাৰেৰে আমাৰ ভাওনা সমাৰোহভাগি উদ্বোধন কৰাৰ চিন্তা কৰা হৈছে আৰু দিনত বিভিন্ন ছেমিনাৰ আছে। আশা কৰিছোঁ আপোনালোক থাকিবই আৰু ৰাইজ আহিবই। মানে মাজুলী ৰাইজৰ যেতিয়া সহযোগিতা, সকলো মাজুলী ৰাইজ থাকিব, অসমৰ বিভিন্ন জেগাৰ পৰা আহিব, নিশ্চয় ভাল হ'ব বুলি আশা কৰিছোঁ। বিদেশী পৰ্যটকটো আগৰবাৰো আহি আছে, এইবাৰো আহিব আৰু দেখিছোঁ আমি এই কাম কৰি থাকোঁতেই কেইবাগৰাকীও বিদেশী পৰিব্ৰাজক আহি পেলাই ইয়াত কিন্তু কামবিলাক চাইছে, কি হ'ব কি মেলিব এইবিলাক কথা খা খবৰ তেওঁলোকেও ৰখাইছে। ইতিমধ্যে প্ৰস্তুতি কৰ্ম চলি আছে আৰু 18 তাৰিখৰ পৰা অহা দেওবাৰৰ পৰা আমাৰ ভাওনাৰ প্ৰথম দিন উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব। এইবাৰ আমাৰ ভাওনা সমাৰোহত প্ৰায় 23খন ভাওনাই অংশগ্ৰহণ কৰিছে, তাৰে 3খন প্ৰদৰ্শনী ভাওনা। মঙলদৈ খুলীয়া ভাৱৰীয়া ৰাৱণবধ ভাওনাও সেই ইয়াত প্ৰদৰ্শন কৰিব 27 তাৰিখে, 27 জানুৱাৰীত। আৰু প্ৰথম দিনা আমাৰ উদ্বোধনী যিটো কাৰ্যসূচী, কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ হৈছে 500 সূত্ৰধাৰা সমবেত সূত্ৰধাৰ নৃত্য। সেই নৃত্যই আমাৰ এইবাৰ মানে অগতানুগতিকভাৱে আমি সমাৰোহখনৰ উদ্বোধনী এটা মানে কাৰ্যসূচী ৰখা হৈছে। লগতে আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে আৰু তেওঁৰ নামতে এইবাৰ প্ৰদৰ্শনী ক্ষেত্ৰখন আমি উৎসৰ্গা কৰা হৈছে। গতিকে সেয়াও আমাৰ প্ৰস্তুতি চলি আছে আৰু ইয়াৰ লগতে আমাৰ ভাৱৰীয়া দল, অতিথি অভ্যাগতসকলক আমি শুশ্ৰূষা কৰিবৰ কাৰণে আমাৰ ইতিমধ্যে বৈষ্ণৱসকলো সাজু হৈছে আৰু ওচৰৰ আমাৰ যি আঞ্চলিক ৰাইজ আছে সেই ৰাইজো সাজু হৈছে তেওঁলোকে অতিথি অভ্যাগতসকলক আদৰিবৰ বাবে। আৰু আমাৰ ভোজনালয়ো সেয়া নিৰ্মাণ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গতিকে ভাবিছোঁ এইবাৰ ভাওনা সমাৰোহ আমি খুব সুন্দৰকৈ উদযাপন কৰিব পাৰিম আৰু আমি অতিথি বাহিৰা দলসমূহক আমি শুশ্ৰূষা কৰিব পাৰিম। আগৰো আমি ভাওনা সমাৰোহত দেখিছোঁ যে বিদেশী পৰ্যটকসকলেও আহি ইয়াত আমাৰ ভাওনা উপভোগ কৰে তেওঁলোকে। এইবাৰো ভাবিছোঁ মানে বিদেশী পৰ্যটক আমাৰ আহিব, আমি তেওঁলোকক আহিলে আমাৰ যি নিয়ম আছে অতিথি দেৱো ভৱ, অতিথি শুশ্ৰূষা কৰা, গতিকে সেই অনুসৰি আমি তেওঁলোকক শুশ্ৰূষা কৰিম। ভাওনা সংস্কৃতি দৰ্শন কৰাৰ ক্ষেত্ৰত আমি সুবিধা কৰি দিম। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।